শান্তি সম্প্ৰীতি আৰু ভাতৃত্বৰ বাৰ্তালৈ পবিত্ৰ ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হ'ল নাজিৰাৰ ঈদগাহত। আজি সমগ্ৰ দেশৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ। ঈদ উপলক্ষে ঈদগাহ ময়দানসমূহ সজাই পৰাই তোলা পৰিলক্ষিত হ'ল বিভিন্ন প্ৰান্তত। শান্তি সম্প্ৰীতি ত্যাগ ভাতৃত্ববোধৰ বাণী লৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্নজনে। আজি পবিত্ৰ ঈদ উল ফিতৰ। ভিন্ন প্ৰান্তৰ দৰে নাজিৰাৰ ঈদগাহতো ঈদৰ নামাজ আদায় কৰা দেখা গৈছে। প্ৰেম ভাতৃত্ববোধৰ এনাজৰী কটকটীয়া কৰিবলৈ সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। দেশৰ ভিন্ন প্ৰান্তৰ লগতে নাজিৰাৰ ঈদগাহতো দেখিবলৈ পোৱা গ'ল প্ৰায় ২,০০০ ইছলামধৰ্মী লোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰা। উক্ত স্থানত নাজিৰাৰ তিনিটা জামাতৰ প্ৰায় ২,০০০জন ব্যক্তিয়ে সমূহীয়াকৈ নিজৰ ধৰ্মীয় নিয়মৰ মাজত শান্তিপূৰ্ণভাৱে সমূহীয়াকৈ নামাজত অংশগ্ৰহণ কৰে। ব্ৰতৰ অন্তত আজি আমাৰ ঈদ হ'ল, ঈদ উল ফিতৰৰ দিন। আৰু আমি কওঁ যে ঈদ অতি খুচিৰ দিন। আমি সকলোৱে আনন্দ মনেৰে আজি ঈদৰ নামাজ পঢ়িলোঁ। কাৰণ বহু কষ্ট কৰে ৰোজাদাৰসকলে, গোটেই মাহটো একো নোখোৱাকৈ ৰোজা ধৰে। এমাহৰ অন্তত এই ঈদটো আহে। সকলোৱে আমাৰ এইটো আনন্দৰ উৎসৱ। এই আনন্দৰ উৎসৱ বিশ্ববাসীৰ কল্যাণ হকে আমাৰ ইমাম চাহাবে, যিগৰাকীয়ে শ্বহীদুল ইছলাম কাশ্মী চাহাবে নামাজ পঢ়ালে, বিশ্ববাসীৰ কল্যাণৰ কাৰণে দোৱা কৰিলে, বিশেষকৈ নাজিৰাবাসী ৰাইজৰ কাৰণে, লগতে সমগ্ৰ অসমবাসীৰ ৰাইজৰ কল্যাণৰ অৰ্থে দোৱা কৰিলে। আমাৰ দোৱাৰ উদ্দেশ্য এটাই যে আমাৰ হাতাম পৰীক্ষা যিটো সম্প্ৰীতি, আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ যিটো সম্প্ৰীতি, সেই সম্প্ৰীতিটো অটুট থাকক, আমাৰ ভাতৃত্ববোধ অটুট থাকক, তাৰে আমি কামনা কৰিলোঁ। লগতে প্ৰতিটো খোজতে আমাৰ দেশখনে যাতে উন্নতি আৰু প্ৰগতিৰ দিশত আগবাঢ়ি যায়, তাৰ আমি কামনা কৰিলোঁ। এই শুভক্ষণত আমি সদায়ে গাওঁ জিকিৰেতি যে মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত ঘিন পৰ নাই অ' আল্লাহ। সেই জিকিৰ ফাঁকিয়ে মই আপোনালোকক শুনাব বিচাৰিছোঁ। নাজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্যৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।